নমস্কাৰ ইয়াৰ দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আমি প্ৰত্যেক দিনে আপোনালোকৰ বাবে লৈ আহোঁ একোটা লোকসভা সমষ্টি আজি আমি আপোনালোকৰ বাবে লৈ আনিছোঁ যোৰহাট লোকসভা সমষ্টি এই যোৰহাট সংসদীয় সমষ্টিত যুঁজখনক লৈ ইতিমধ্যে ব্যাপক গুণাগতা চলি আছে সুশান্ত বৰগোহাঁই বনাম তপন গগৈ ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ যোৰহাট লোকসভা সমষ্টি আৰু এই সমষ্টিটোত অন্তৰ্ভুক্ত হৈ আছে 10টাকৈ বিধানসভা সমষ্টি বিগত বিধানসভা নিৰ্বাচনত এই 10টা সমষ্টিৰ কংগ্ৰেছৰ দখলত থাকে 4টা সমষ্টি ইফালে বিজেপিয়ে পূৰ্বৰ তুলনাত ভাল ফল দেখুৱাই সংসদীয় সমষ্টিটোত বিজেপিয়েও 4খন আসনত জয় সাব্যস্ত কৰে এই সংসদীয় সমষ্টিটোৰ বিধানসভা আসনসমূহত সমান্তৰালভাৱে অসম গণ পৰিষদৰ দুখনত জয় হ'বলৈ সক্ষম হয় যেহেতু স্বাধীনতাৰ পাছৰে পৰা অধিক সময় যোৰহাট নিজৰ দখলত ৰাখিছে কংগ্ৰেছে কিন্তু 2014 চনতেই সলনি হ'ল ৰাজনৈতিক সমীকৰণ নৰেন্দ্ৰ মোদীয়ে অনা বিজেপি ঢৌত উঠিবাহি গ'ল কংগ্ৰেছ 2014ত কামাখ্যা প্ৰসাদ তাছা জয়ী হৈছিল 1,02,420টা ভোটত কামাখ্যা প্ৰসাদ তাছাই লাভ কৰিছিল 4,56,420টা ভোট অৰ্থাৎ মুঠ ভোটৰ 49.01%। কংগ্ৰেছৰ বিজয় কৃষ্ণ সন্দিকৈয়ে লাভ কৰিছিল 3,54,000 ভোট অৰ্থাৎ মুঠ ভোটৰ 38.01%। আনফালে অসম গণ পৰিষদৰ প্ৰতিভা হাজৰিকাও প্ৰতিদ্বন্দ্বিতাত নামিছিল তেওঁ পাইছিল মাত্ৰ 46,626টা ভোট অৰ্থাৎ মুঠ ভোটৰ 5.01%। যি কি নহওক এবাৰ অৱশ্যে প্ৰতিভা হাজৰিকাৰ সেই ভোটকেইটা বিজেপিৰ দখললৈ যাব কাৰণ বিজেপি আৰু অগপ মিত্ৰজোঁটত আছে আমি এতিয়া আলোচনা কৰিম এই বিষয়ত বিশদভাৱে আমি বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম বিশেষকৈ যোৰহাট সংসদীয় সমষ্টিৰ বহু প্ৰান্তত আমাৰ সাংবাদিক উপস্থিত আছে তিয়কত উপস্থিত আছে দিগন্ত হাজৰিকা আৰু তাত অসংখ্য লোকৰ সমাগম হৈছে তেওঁলোকে নিজৰ মন্তব্য নিউট্ৰেলি আগবঢ়াব লগতে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে জ্যেষ্ঠ অধ্যাপক তথা ৰাজনৈতিক বিশ্লেষক ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া স্বাগতম জনাইছোঁ পাঠক ডাঙৰীয়া আমাৰ এই অনুষ্ঠানৰ মাজলৈ যেহেতু আমি সমীক্ষা আগবঢ়াই আছোঁ এইবাৰ যথেষ্ট গুৰুত্বপূৰ্ণ এটা লোকসভা সমষ্টি হৈছে এই যোৰহাট আপোনাৰ সমীক্ষাই কি কয় যোৰহাটত কেনেধৰণৰ ফলাফল সন্মুখলৈ আহিব পাৰে যোৰহাট সংসদীয় সমষ্টি হিচাপে যোৰহাটৰ এক নিজস্ব গুৰুত্ব আছে আৰু যোৰহাটখন সাধাৰণতে আমি কংগ্ৰেছৰ এটা বেষ্টন বুলি আমি এইটো এটা জনমানসত এটা প্ৰতিপন্ন ইতিমধ্যে হৈছেই আৰু বিজয় কৃষ্ণ সন্দিকৈদেৱটো তাত প্ৰায় প্ৰতিবাৰেই তাৰ পৰা আহিছে আৰু তাত তেওঁ এবাৰ তেওঁ মন্ত্ৰীৰো হৈছিল কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও তেওঁ শপত গ্ৰহণ কৰিছিলে কিন্তু যোৱাবাৰৰ কথাটো অলপ সুকীয়া হ'ল কাৰণ যোৱাবাৰৰ কথাটো এনেকুৱা হ'ল যে নৰেন্দ্ৰ মোদীদেৱে বহু কথাই ক'লে আৰু বহু প্ৰতিশ্ৰুতি দিলে আৰু ইতিমধ্যে এটা এণ্টি ইনকাম্বেঞ্চি এটা যিটো এটা ৱেভ সেই ৱেভটোক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ গতিকে কথা এটা আছে যে দাস ফাৰ ন' ফাৰ্ডাৰ এটা কথা এটা আছে ইংৰাজীত যে তুমি ইমানখিনি তোমাক দিয়া হ'ল তাৰ পাছত নৰেন্দ্ৰ মোদীদেৱে ক'লে যে নহয় তোমালোকেতো 60 ইয়াৰ্ছ দিলা আমাক অন্ততঃ 5টা বছৰটো দিয়া 50 বছৰ 60 বছৰ তেওঁলোকক দিলা আমাক 5টা বছৰ দিয়া ঠিক এনেধৰণৰ কিছু কথা তেখেতে ক'লে আৰু কোৱা কাৰণে গোটেই পৰিৱৰ্তনটো হৈ গ'ল আৰু তাৰ পাছত যেতিয়া আমাৰ যিগৰাকী ছাত্ৰ নেতা তেওঁ আমাৰ ছাত্ৰ নেতাগৰাকী আছিল তেওঁ আছুৰো আছিলে গতিকে তেওঁক তাতে দিয়া হ'ল আৰু তেওঁলোকে কিন্তু এটা কেলকুলেশ্যন এটা কৰিছিলে যে বিজেপিৰ সেই কেলকুলেশ্যনটো কিন্তু এটা শুদ্ধ কেলকুলেশ্যন বুলি মই ভাবোঁ সেই কেলকুলেশ্যনটো কিন্তু কংগ্ৰেছে কৰিব পৰা নাই হৈছে কি যে তেওঁলোকে ভোটৰ যিটো পাৰ্চেণ্টেজ বা তেওঁলোকে ভোটাৰৰ যিটো পাৰ্চেণ্টেজটো তেওঁলোকে সেইটো বস্তুটো সুন্দৰকৈ তাত এটা পৰিসংখ্যান এটা ওলাই লৈছে ওলাই লৈ দেখিছে যে 65% মানে যিটো নতুন ভোটাৰ্ছ সেই ভোটাৰ্ছখিনি কিন্তু য়াং জেনেৰেশ্যনৰ ভিতৰত পৰে গতিকে তেওঁলোকে সেই কথাটোকে গুৰুত্ব দি য়াং জেনেৰেশ্যনে কোনোবা আগতে প্ৰতিনিধিক তাত তেওঁলোকে প্ৰতিনিধি হিচাপে তাত তেওঁ থিয় কৰাইছে আৰু যাৰ কাৰণে আপোনাৰ বিজেপি আহি গ'ল কেৱল যে সেইটোতে কৰিছে এইটো নহয় অন্যান্য সমষ্টিটো প্ৰায় একেটাই কথা এতিয়া সৰ্বগত ৰঞ্জিত দাস কৰিছে বা কামাখ্যা প্ৰসাদ তাছা বা ডিব্ৰুগড়তো এইটো কৰিছে বা অন্যান্য ঠাইতো কৰিছে গতিকে তাত তেওঁলোকে কৰিছে যে নহয় আমাৰ ভোটাৰ 65% ভোটাৰে যাক ভোট দিয়ে সেইটোৱে নিৰ্বাচিত হ'ব গতিকে এতিয়া বৰ্তমান আজিৰ কথাটো হৈছে কি যে 65% আগৰ সেই 65% আজি হৈ আছে নে নাই তেওঁলোকৰ মাজত হতাশাবোধ আহিছে নে নাই তেওঁলোকক যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি তেওঁলোকে পাইছে নে নাই গতিকে তাত সেই সময়ত কৈছিল যে প্ৰত্যেক বছৰে 2 কোটিকৈ তাত চাকৰি দিয়াৰ ব্যৱস্থা হ'ব এতিয়া তেওঁলোকে কিমানখিনি চাকৰি পাইছে বৰং সকলোতকৈ পৰিতাপৰ কথা চাকৰি পাওক বা নাপাওক কিন্তু যিবিলাক সংগঠন ইতিমধ্যে চলি আছিল সেই সংগঠন কিন্তু এই 5 বছৰত কিন্তু বন্ধ হৈ গৈছে
নিশ্চয় গতিকে এইটোৱে সকলোতকৈ বেছি পৰিতাপৰ কথা যে যিবিলাক সংগঠনক তেওঁলোকে ৰিভাইভ কৰিম বুলি পুনৰ জীৱিত কৰিম বুলি যেনে আপোনাৰ নগাঁও কাগজ কল বা এনে বহুতকেইটা মই উদাহৰণ বহুত এটা দীঘলীয়া লিষ্ট এখন হ'ব গতিকে সেইবিলাক কিন্তু তেওঁলোকে প্ৰাণৱন্ত কৰি তুলিম বুলি কিন্তু আমাক প্ৰতিশ্ৰুতি দিছিল কিন্তু সেই কামটো কিন্তু নহ'ল গতিকে সেইটোৱে নিশ্চয় য়াং জেনেৰেশ্যনৰ এটা প্ৰভাৱ নেপেলাকৈ নাথাকে তেওঁলোক প্ৰভাৱিত নিশ্চয় হ'ব এনেধৰণৰ নিগেটিভ কথাবিলাকৰ আৰু যিহেতু কামাখ্যা প্ৰসাদ তাছাইও বহুখিনি কাম কৰা নাই বুলি এটা অভিযোগ আছে যোৰহাট লোকসভা সমষ্টিত অৱশ্যে তেওঁ দাবী কৰিছে যে তেওঁ বিভিন্ন আধাৰশিলাসমূহ সম্পূৰ্ণ কৰিছে যি কি নহওক এইবাৰ আমি পোনপটীয়া সম্প্ৰচাৰত যাম কিন্তু তাৰ পূৰ্বে মই যোৰহাটত এইবাৰৰ নিৰ্বাচনৰ মূল ফেক্টৰ কি হ'ব পাৰে সেইখিনি গ্ৰাফিক্স আপোনালোকৰ বাবে আগবঢ়াইছোঁ কেনেধৰণৰ ফেক্টৰে ক্ৰিয়া কৰিব পাৰে যোৰহাট লোকসভা সমষ্টিবাসীৰ বাবে লোকসভা প্ৰাৰ্থী হিচাপে দুইজন প্ৰাৰ্থীয়ে নতুন সুশান্ত বৰগোহাঁই হওক অথবা তপন গগৈ হওক এগৰাকী লোকসভা প্ৰাৰ্থী হিচাপে সংসদীয় সমষ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁলোক নতুন শক্তিমন্ত্ৰী হিচাপে কোনো উল্লেখযোগ্য সফলতা নাই তপন গগৈৰ 2016 চনত থাওৰা বিধানসভা সমষ্টিত আকৌ পৰাজিত হৈছিল সুশান্ত বৰগোহাঁই ইফালে আছুৰ সমৰ্থন তপন গগৈলৈ থাকিব পাৰে তেনে এটা সম্ভাৱনা আছে CAB অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যুৱে তপন গগৈৰ ভোটত প্ৰভাৱ পেলাব পাৰে নেকি তাকো লৈ প্ৰশ্ন উত্থাপন হৈছে শিৱসাগৰৰ আহোম ভোট কাৰ পক্ষত এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন অশ্বিনী চেতিয়াই যিহেতু শেহতীয়াকৈ বিজেপিত যোগদান কৰিছে তেওঁ ফেক্টৰ হ'বনে চাহ জনগোষ্ঠীয় ভোটাৰেও প্ৰাৰ্থীৰ জয় পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ যথেষ্ট সম্ভাৱনা থাকে যেহেতু বিভিন্ন সা সুবিধা তেওঁলোকে লাভ কৰে আৰু শেহতীয়াকৈ বিজেপিৰ পৰা বহু সুবিধা লাভ কৰিছে চাহ জনগোষ্ঠীয় লোকসকলে কংগ্ৰেছৰ পূৰ্বৰ দুৰ্নীতি বনাম বৰ্তমান মতি ঢৌৰ অভাৱ 2014 চনত মতি ঢৌৰ যেনেধৰণৰ এক প্ৰৱণতা আছিল সেই প্ৰৱণতা কিন্তু এইবাৰ দেখিবলৈ পোৱা যোৱা নাই যোৰহাটত এইসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ ফেক্টৰ হিচাপে বিবেচিত হ'ব পাৰে আৰু যেহেতু আমি কৈছোঁ যে শেহতীয়াকৈ বিজেপিৰ পৰা চাহ জনগোষ্ঠীয় লোকসকলে বহুখিনি সুবিধা পাইছে 5,000 টকা 2,500 টকা এটকীয়া চাউল লগতে চৰদাৰসকলে মোবাইল ফোন এইসমূহ সুবিধাৰ কিবা বিজেপিৰ ভোটত প্ৰভাৱ পৰিব নেকি সেইসমূহ প্ৰশ্ন আমি লৈ আহিম কিন্তু প্ৰথমে মই গৈছোঁ দিগন্ত হাজৰিকাৰ কাষলৈ অসংখ্য লোক বৰ্তমান সমবেত হৈছে দিগন্ত হাজৰিকা আপোনাৰ কাষত কি ক'ব বিচাৰে তেওঁলোকে কেনেধৰণৰ প্ৰাৰ্থীক বিচাৰে যোগ্য হিচাপে হয় প্ৰাঞ্জল যোৰহাট সমষ্টিটো অত্যন্ত ৰাজনৈতিকভাৱে গুৰুত্ব আৰু সন্মানীয় সমষ্টি এই সমষ্টিটোৰ পৰাই 30 বছৰ কাল প্ৰয়াত বিজয় কৃষ্ণ সন্দিকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল তৰুণ গগৈৰ দৰে 15 বছৰ মুখ্যমন্ত্ৰী হৈ থকা ৰাজনীতিক যোৰহাট সমষ্টিতে আছে আৰু তেনে সময়ত এইবাৰ যি দুগৰাকী প্ৰাৰ্থী ইতিমধ্যে কংগ্ৰেছ আৰু বিজেপিৰ দুইগৰাকী প্ৰাৰ্থীৰ মুখে কিন্তু ৰাইজৰ কাৰণে নতুন মুখ যদিও তপন গগৈ ডাঙৰীয়াৰ ছাত্ৰ নেতা হিচাপে তেওঁ দখল আছে কিন্তু তেওঁ ৰাজনীতিক হিচাপে সাংসদ হিচাপে কিন্তু তেওঁ আজিও কিন্তু ৰাইজৰ মাজত সেই ভূমিকা গ্ৰহণ কৰিব পৰা নাই আমি পোনে পোনে ৰাইজৰ পৰাই জানিবলৈ চেষ্টা কৰিম আসলে কেনেকুৱা ধৰণে এইবাৰ কোনগৰাকী প্ৰাৰ্থীক ৰাইজে আঁকোৱালি ল'ব আমি পোনে পোনে ৰাইজৰ পৰাই জানিবলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈকে আহিছোঁ কি ক'ব এইবাৰ যোৰহাট লোকসভা সমষ্টিত কেনে ধৰণৰ ভূমিকা ল'ব কোনগৰাকী প্ৰাৰ্থীক ৰাইজে আদৰি ল'ব বুলি আপুনি ভাবিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে যোৰহাট লোকসভা সমষ্টিটোক প্ৰতিনিধিত্ব কৰিব পৰা আমি এতিয়ালৈকে প্ৰতিনিধি আমি আমাৰ চকুত ধৰা পৰা নাই বিশেষকৈ তপন গগৈৰ নিচিনা এজন ছাত্ৰ নেতাই 30 বছৰ কাল তেওঁ ছাত্ৰ নেতা হিচাপে থাকি ভাৰতীয় জনতা পাৰ্টীৰ এটা দলত তেওঁলোকে জইন কৰাটো তেওঁ সহযোগ কৰাটো এটা আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা যিটো আঞ্চলিকতাবাদী দলৰ তেওঁৰ চৰিত্ৰ তেওঁ সম্পূৰ্ণভাৱে তেওঁ ধ্বংস কৰিছে আৰু আটাইতকৈ দুৰ্ভাগ্যজনক হ'ল বিগত সময়ছোৱাত আমি দেখা পালোঁ যে আমাৰ যোৰহাট লোকসভা সমষ্টি নহয় অসমৰ বিভিন্ন সমস্যাসমূহ সংসদৰ মজিয়াত আমাৰ প্ৰতিফলিত কৰিব পৰা সাংসদ আমাৰ মাজৰ পৰা যোৱা নাই যে আমাৰ অসমত বিভিন্ন ধৰণৰ সমস্যা আছে অসম বাংলাদেশ সীমান্ত চিল কৰাৰ ক্ষেত্ৰত অসম নাগালেণ্ড সীমা বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত অসমৰ নিবনুৱা সমস্যাসমূহ নিৰাময় কৰাৰ ক্ষেত্ৰত অসমত উদ্যোগ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ মানে তেওঁলোকৰ ভূমিকা আমি এতিয়ালৈকে দেখা নাপালোঁ সজোৰে সংসদত তেওঁলোকে প্ৰতিষ্ঠা কৰিব নোৱাৰিলে আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল যে নতুনকৈ নিবনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত ইয়াত উদ্যোগ প্ৰতিষ্ঠা কৰাৰ বিপৰীতে অসমত থকা কাগজ কলকেইটাও তেওঁলোকে ধ্বংস কৰিলে এই আচলতে পুনৰ আহিম যিহেতু নিবনুৱা সমস্যাটো এটা গুৰুত্বপূৰ্ণ সমস্যা যিহেতু যোৱা যি নিৰ্বাচন সেই নিৰ্বাচনত কিন্তু নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে বিজেপি চৰকাৰে কিন্তু প্ৰতিশ্ৰুতি দিছিলে যে যুৱ সমাজক আত্মসংস্থাপনৰ কথা কৈছিলে সেই বিষয়টো কিন্তু এই মুহূৰ্তত ৰাইজৰ মাজত উত্থাপন হৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু যোৰহাট লোকসভা সমষ্টিত চাহ অধ্যুষিত চাহ বাগিচাৰ লোকসকলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে বুলি পূৰ্বৰ পৰা এটা চলি আহিছে এইবাৰ আপুনি কেনেকুৱা ধৰণে দেখিছে এইবাৰ কেনেকুৱা ধৰণে কোনগৰাকী প্ৰাৰ্থীক ৰাইজে আঁকোৱালি ল'ব বুলি আপুনি ধাৰণা কৰিছে
আচলতে যোৰহাট সমষ্টিৰ যি দুগৰাকী প্ৰাৰ্থী আহিছে বা দিয়া হৈছে দুইজনৰ ভিতৰতে তপন গগৈৰ সম্পৰ্কত আমি ক'ব পাৰোঁ যে তেওঁ ছাত্ৰ নেতা হিচাপে বৰ্তমান চৰকাৰৰ এজন মন্ত্ৰী হিচাপে তেখেতে কাৰ্যভাৰ চলাই আছিলে। সুশান্ত বৰগোহাঁই ডাঙৰীয়া তেখেতেও কংগ্ৰেছৰ এটা সময়ৰ বিধায়ক আছিলে। ব্যক্তি হিচাপে দুইজন মানুহৰে যথেষ্ট জনপ্ৰিয়তা আছে বুলি মই বিশ্বাস কৰোঁ। দলীয় প্ৰাৰ্থী হিচাপে তেওঁলোকে কি ধৰণৰ কাম কোনে কৰিব বা কেনেকৈ কৰিব পাৰিব সেই কথাখিনি পটককৈ ক'বলৈ টান। কিন্তু এটা কথা ঠিক যে ৰাজনীতিৰ পথাৰখনত বৰ্তমান সময়ত যিটো ট্ৰেণ্ড চলি আছে সেই ট্ৰেণ্ডটো অনুসৰি টি বাগান অধ্যুষিত অঞ্চলবিলাকত বিজেপিয়ে তেওঁলোকৰ লাষ্ট বাজেটৰ জৰিয়তে কিছুমান আঁচনি যেনেকৈ কথা ঘোষণা কৰি সেই ভোটাৰখিনিক আকৰ্ষিত কৰিবলৈ বিচাৰিছে। আৰু কংগ্ৰেছেও আগৰ সময়ত সূতা কম্বলৰ ৰাজনীতিৰে আমাৰ কিছুমান মানুহক আকৰ্ষিত কৰি ভোট গ্ৰহণ কৰিছিলে। গতিকে ভোট গ্ৰহণৰ ক্ষেত্ৰত বা ভোট পোৱাৰ ক্ষেত্ৰত যি ধৰণৰ পলিচি তেওঁলোকে দুয়োটা দলে ৰাজনৈতিক দলে লৈছে তাৰ ওপৰত ভিত্তি কৰি কিন্তু এটা কথা ক'ব পাৰি যে দেশৰ জ্বলন্ত সমস্যাবিলাকৰ ক্ষেত্ৰত চৰকাৰে যিবিলাক পদক্ষেপ বৰ্তমানলৈকে লৈ আছে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি সচেতন যিসকল আমাৰ ভোটাৰ আছে সেই ভোটাৰসকলে ভোট দিব। আৰু তেনে ক্ষেত্ৰত মই ভাবোঁ যে প্ৰাৰ্থীতকৈও দলীয় কথা কিছুমানৰ চিন্তাটো বৰ্তমান সময়ত আমাৰ আহিব। আৰু প্ৰাৰ্থীতকৈ দলীয় কথা আহিব পাৰে বুলি তেখেতে উল্লেখ কৰিছে। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। যুৱ ভোটাৰ আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ পোনে পোনে। এগৰাকী যুৱ ভোটাৰ হিচাপে কেনেকুৱা আপুনি ভূমিকা গ্ৰহণ কৰিব, যিহেতু যোৰহাট সমষ্টিটো ইতিমধ্যে এটা মুখ্য সমষ্টি, এটা সন্মানীয় সমষ্টি হিচাপে বিবেচিত হৈ আহিছে। তেনে ক্ষেত্ৰত যুৱচামে এইবাৰ কেনেকুৱা ভূমিকা গ্ৰহণ কৰিব? যুৱ সমাজৰ এইবাৰ ভূমিকা হ'ব লক্ষণীয়। যিহেতু যোৰহাট সমষ্টি এইবাৰ আকৰ্ষণীয় যুঁজ হ'ব বুলি মই আশা কৰিছোঁ। যিহেতু দুয়োগৰাকী ছাত্ৰ নেতা সুশান্ত বৰগোহাঁই কংগ্ৰেছ দলৰ তেখেত NSY ৰাষ্ট্ৰীয় সম্পাদক আৰু সভাপতি, পৰৱৰ্তী সময়ত তেখেত থাওৰা সমষ্টিৰ বিধায়ক আছিল। ঠিক তেনেকৈ তপন গগৈদেৱেও অসমৰ আগশাৰীৰ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ তিনিটাকে কমনিকাৰী সম্পাদক হিচাপে আছিল। উজনি অসমত তেখেতৰ বিশেষ প্ৰভাৱ আছে। আৰু প্ৰথম অৱস্থাত আমি দেখিছিলোঁ যে প্ৰাৰ্থী হিচাপে সুশান্ত বৰগোহাঁই খুব কৌশলগতভাৱে তেখেত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। যিহেতু কংগ্ৰেছৰ টিকট আগতীয়াকৈ ঘোষণা কৰিছিল, সেইগতে সুশান্ত বৰগোহাঁই ক্ষিপ্ৰতাৰে গোটেই 10টা বিধানসভা সমষ্টি নিজৰ কামখিনি আগবঢ়াইছিল। কিন্তু আমি মনোনয়ন পত্ৰ দাখিলৰ পিছত কিন্তু আজি সুশান্ত বৰগোহাঁই ঢৌ দেখিছিলোঁ, কিন্তু তাক তপন গগৈও কিন্তু নিজক আগবঢ়াই নিবলৈ সক্ষম হোৱা আমি পৰিলক্ষিত হৈছে। আৰু কেইটামান কাৰকৰ কাৰণে মই ভাবোঁ তপন গগৈ আগত থাকিব, আজিৰ তাৰিখত আগবাঢ়ি আছে। বিশেষত হ'ল সাংসদৰ টিকটৰ পৰা বঞ্চিত হৈ কামাখ্যা তাছাই কোনো বিসম্বাদ নকৰি তেখেতে দলীয় স্বাৰ্থ আগত ৰাখি পেলাই খুব সুন্দৰকৈ আমি দেখিছোঁ যে তপন গগৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। তদুপৰি তপন গগৈ অসমৰ তৃণমূল পৰ্যায়ত তেতিয়াই সোমাই গ'ল যেতিয়া অসম চৰকাৰৰ আণ্ডাৰত শক্তি বিভাগৰ লাইটৰ বাল্ব প্ৰত্যেক পৰিয়ালত 4টাকৈ বিতৰণ কৰিছে। তাৰ যোগেদি তপন গগৈ কিন্তু এটা খুব প্ৰাঞ্জল এইখিনিতে গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। গুৰুত্বপূৰ্ণ কথা, আপুনি লাইনত থাকক কিছু সময়। এই গুৰুত্বপূৰ্ণ কথাসমূহ আমি পুনৰ আলোচনা কৰিম, যিহেতু আমাৰ ষ্টুডিঅ'টো এগৰাকী অত্যন্ত বিশেষ ব্যক্তি উপস্থিত আছে, যিগৰাকী ব্যক্তিয়ে এইবোৰ সম্পূৰ্ণ নিৰপেক্ষ ৰূপত বিশ্লেষণ কৰে। মই যাম আপোনাৰ কাষলৈ দিগন্ত কিছু সময়ৰ পাছতে। অলপ সময় আপুনি অপেক্ষা কৰক। দয়ানন্দ পাঠক ডাঙৰীয়া, আমি মন কৰিছোঁ কিমান সচেতন এইসকল ভোটাৰ। যোৰহাট সংসদীয় সমষ্টি ভোটাৰসকলক এনেও সচেতন বুলি কোৱা হয়। তেওঁলোকৰ ব্যাখ্যা আপুনি শুনিলে। তেওঁলোকে প্ৰথমগৰাকী যিগৰাকী বক্তা আছিল তেওঁ উল্লেখ কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গোটেইখিনি কথা। তেওঁ কিন্তু যোৰহাট লোকসভা সমষ্টিটোৰ কথা আদি আৰম্ভ কৰা নাছিল। তেওঁলোকৰ যিমানখিনি অধ্যয়ন থাকিব লাগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সেইখিনি আছে। সেইবাবে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এইবাৰ। কোনো এগৰাকী প্ৰাৰ্থীৰ প্ৰতিয়ে সন্তুষ্টি নাই। যোৰহাটখনৰ প্ৰতি আমাৰ এটা এনেও শ্ৰদ্ধা আছে, কাৰণ যোৰহাটখনক আমাৰ এটা মস্তিষ্ক বুলি ক'ব পাৰি। গোটেই অসমৰ গোটেই জনগণৰ এটা মস্তিষ্ক। আৰু আজিয়ে নহয়, আজি শিৱসাগৰ যোৰহাট আপোনাৰ আজি ব্ৰিটিছৰ দিনৰ পৰাই তেওঁলোকে এটা কেন্দ্ৰীয় এটা পজিশ্যনত তেওঁলোক আছিল। গতিকে তেওঁলোকৰ সেই গৌৰৱবোধ কৰাটো সঁচা কথা। কিন্তু যোৰহাটবাসীৰ নিজৰ গৌৰৱৰ কথা এটা আছে যে তাত আপোনাৰ যে তপন গগৈক দিছে। কিন্তু তপন গগৈৰ কথাত মই এই ক্ষেত্ৰত এটা টিপ্পনী কৰিব খুজিম যে তপন গগৈ যদিও ভাবিছে যে মই আছুৰ পৰা আহিছোঁ বা ছাত্ৰ সন্থাৰ পৰা আহিছোঁ, কিন্তু ছাত্ৰ সন্থাৰ লগতো আকৌ বিজেপিৰ এটা সংঘাত চলি আছে। সেই কথাটোত আমাৰ কোনো কম্প্ৰমাইজ হোৱা নাই। তলে তলে কিবাকে সমৰ্থন পাব নেকি? গতিকে তলে তলে মেনেজ হোৱা বুলি কোৱা হয়। কাৰণ কংগ্ৰেছে হয়তো যিটো কেবৰ যিটো কথাটো আছে, আৰু কেবৰ কথাটো আমি একেবাৰে তাক আমি দলিয়াই পেলাব লগা অৱস্থা হোৱা নাই। তাত কিন্তু কংগ্ৰেছে কিন্তু কেবৰ বিৰোধিতা কৰিছে, একদম আপোনাৰ ৰাজহুৱাভাৱে বিৰোধিতা কৰিছে সংসদক। কিন্তু তপন গগৈতো সেই সময়ত কিন্তু তেওঁলোকে নীৰৱে আছে।
বহুত সময়ত তেওঁলোকক বহুত কৈছিল যে তোমালোকে এইটো মাতা তোমালোকে এয়ালৈ এটা ভইচ দিয়া, কিন্তু তেওঁলোকে কিন্তু এটা নীৰৱতা অৱলম্বন কৰিছিলে। গতিকে সেই ক্ষেত্ৰত আছুৱে কি ৰোলটো প্লে কৰে তাত, গতিকে এইটো এটা চাবলগীয়া কথা এটা হ'ব। আৰু তাৰ পাছত হৈছে কি তপন গগৈৰ ক্ষেত্ৰত এটা কথা ক'ব পাৰি যে তপন গগৈ আছুৰ নেতৃত্ব দিয়া আৰু এটা দলৰ নেতৃত্ব দিয়া দি পেলাই সংসদত যোৱা কথাটোৰ কিন্তু মাজত ইয়াত আকাশ আৰু পাতালৰ মাজত পাৰ্থক্য এটা আছে। যে আমাৰ এটা আছুৰ নিচিনা সংগঠন এটা আমি আমবাৰীত বহি পেলাই তাত নেতৃত্ব দিয়া আৰু সংসদত গৈ পেলাই নেতৃত্ব দিয়া ইয়াৰ মাজত এটা সম্পৰ্ক এটা তাত পাৰ্থক্য এটা আছে। আৰু সুশান্ত বৰগোহাঁই থাওৰা সমষ্টিৰ বিধায়ক হিচাপত আছিল, বিগত সময়ত কুশল দুৱাৰীৰ হাতত পৰাস্ত হৈছে। গতিকে দেখা যায় যে কংগ্ৰেছৰো এটা আপোনাৰ পজিশ্যন এটা আছে আৰু কংগ্ৰেছৰ ভোটাৰখিনি খুব কমিটেড ভোটাৰ, এইটো কথা ঠিক যে কংগ্ৰেছৰ ভোট কিন্তু তেওঁ যিখিনি পাব লাগে পাবই। কিন্তু মই এইটোও ভাবোঁ যে যিসকল অসমীয়া মানুহে ইতিমধ্যে কেবৰ বিৰোধিতা কৰিছে তাৰো হয়তো তেওঁলোক হয়তো এটা সময়ত AGPয়ে আছিল, তাৰো এটা কিন্তু বিশেষ অংশ কিন্তু আপোনাৰ সুশান্ত বৰগোহাঁই নিশ্চিতভাৱে পাব। ঠিকে, মই এইখিনিতে এটা সমীক্ষা মই নিজেই কৰিছিলোঁ, সেই সমীক্ষাটো আপোনাক মই সুধিব বিচাৰিছোঁ যে শিৱসাগৰ সমষ্টি, বৰ্তমান শিৱসাগৰ সমষ্টিটো কংগ্ৰেছৰ হাততে আছে। এই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি প্ৰণৱ গগৈ জয়ী হৈছিল, কিন্তু ভোটৰ ব্যৱধানটো চাব, তেওঁৰ হাতত পৰাজিত হৈছিল বিজেপিৰ এগৰাকী প্ৰাৰ্থী, তেওঁ দ্বিতীয় স্থানত আছিল মাত্ৰ 542টা ভোটত। প্ৰণৱ গগৈ 542টা ভোটত জয়ী হৈছিল। ৰূপজ্যোতি কৰ্মী, আমি ৰূপজ্যোতি কৰ্মীৰ কথা ক'ব লাগিব, মৰিয়নি সমষ্টিৰ বিধায়ক আৰু যোৰহাট লোকসভা সমষ্টিৰ এই বিধানসভা সমষ্টি। ৰূপজ্যোতি কৰ্মীও 1793টা ভোটতহে জয়ী হৈছিল। সেই ভোটসমূহ এতিয়া ক'লৈ যাব? নাই সেইটো কথাটো হয়, কাৰণ সেই সময়ত এটা এণ্টি ইনকাম্বেঞ্চি এটা হৈছে। আৰু সেই সময়ত মানে প্ৰাঞ্জল মই এটা কথা কওঁ, ব্ৰিটিছবিলাকৰ এটা ৰুল এটা আছিলে, ব্ৰিটিছবিলাকে কোনো বিষয়াক মানে জ্যেষ্ঠ বিষয়া কোনোদিন 3 বছৰতকৈ বেছিকৈ নাৰাখে বিকজ অফ এণ্টি ইনকাম্বেঞ্চি, যে তেওঁলোকে যাতে 3 বছৰ থাকিলে এটা এণ্টি ইনকাম্বেঞ্চি এটা ৱেভ এটা আহিয়ে যায়। সেইকাৰণে তেওঁলোকক কিন্তু নিজৰ ঠাইত যিখন ডিষ্ট্ৰিক্টত দিয়ে তাৰ পৰা কিন্তু সদায় বদলি কৰিছিল। গতিকে আমাৰ এটা হৈছে কি যে এজন বিধায়ক বা এজন আপোনাৰ সাংসদে যদি বছৰ বছৰ ধৰি এটা সমষ্টি প্ৰতিনিধিত্ব কৰে তো এণ্টি ইনকাম্বেঞ্চিটো নিশ্চিতভাৱে আহিব। আৰু তাৰোপৰি আৰু এটা কথা আছে কি, ধৰক আপোনাৰ বৰদলৈদেৱে মানে আমাৰ হেণ্ডিক বিজয়কৃষ্ণ সন্দিকৈ মহোদয়ে সমষ্টিৰ কাৰণে কিন্তু বৰ বিশেষ একো কৰা নাছিল আপোনাৰ, এই কথাটো ঠিক। গতিকে তেওঁৰ সেই ট্ৰেক ৰেকৰ্ড কিন্তু দেখুৱাব নোৱাৰে। আৰু ইটোলৈ বহুত সমালোচনা হৈছিলে হেমত, আৰু আমিও বিভিন্ন টক শ্ব'ত এই কথাবিলাক কৈছিলোঁ যে বিজয় সাংগীতিকৰ নিচিনা য'ত কৃষ্ণকান্ত সন্দিকৈ তেওঁৰ এজন মানে সুপুত্ৰ হৈ পেলাই তেওঁ কিন্তু সেই তেওঁৰ যিটো ষ্টেটাছ সেই ষ্টেটাছটো তেওঁ ৰাখিব পৰা নাছিল। গতিকে সেইও এটা কাৰণ। আৰু ইতিমধ্যে আজি বহু বছৰ ধৰি কংগ্ৰেছৰ বিপক্ষে এটা ৱেভ এটা গঢ়ৈ কৰিছিলে, সেইকাৰণে তেওঁ গৈছে। এতিয়া দয়ানন্দ পাঠক ডাঙৰীয়া, যিহেতু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টি আছে আৰু তাৰে 4টা বিজেপিৰ দখলত আৰু 4টা কংগ্ৰেছৰ দখলত আৰু 2টা অসম গণ পৰিষদৰ দখলত। এতিয়া যিহেতু অসম গণ পৰিষদৰ ভোটসমূহো বিজেপিয়ে লাভ কৰিব, ই কেনেধৰণে লোকসভাত সহায় কৰিব পাৰে? কিন্তু এইটো মই নাভাবোঁ যে অসম গণ পৰিষদৰ গোটেইখিনি ভোট যে আপোনাৰ বিজেপিয়ে পাব, এই কথাটো আমি নাভাবোঁ। কাৰণ কি ইতিমধ্যে AGPৰ ভিতৰত যিটো আপোনাৰ এটা ইনফাইটিং, তেওঁলোকৰ যিটো অন্তৰ্কণ্ডল, এই অন্তৰ্কণ্ডলটো কিন্তু এতিয়া বহিঃপ্ৰকাশ ঘটি গৈছে। আৰু তেওঁলোকে কিন্তু অন্ততঃ যোৰহাটৰ মানুহ অত্যন্ত বেছি সচেতন, শিৱসাগৰৰ মানুহ অত্যন্ত বেছি সচেতন। তেওঁলোকে গোটেই কথা নিৰপেক্ষভাৱে একদম অবজেক্টিভলি বস্তুনিষ্ঠভাৱে তেওঁলোকে নিজৰ জাজমেণ্টটো তেওঁলোকে এপ্লাই কৰি পেলাই তেওঁলোকে ভোট দিব। আৰু এইটো কথা নহয় যে আপোনাৰ আমি AGP থাকিলে আমি AGPক ভোট দিম, তাত এই কথাটো মই নাভাবোঁ যে তাত তেওঁলোকে ভোট তাত প্ৰদান কৰিব। নিশ্চয় নিশ্চয়, মই আপোনাৰ কাষলৈ পুনৰ আহিম। আকৌ এবাৰ মই দিগন্ত হাজৰিকাৰ কাষলৈ যাব বিচাৰিছোঁ। দিগন্ত, কি মূল ফেক্টৰ হ'ব পাৰে আপুনি এবাৰ মন দি শুনক, এই ফেক্টৰকেইটা আপুনি উত্থাপন কৰক, এই ফেক্টৰকেইটা বুজি যিসকল লোক তাত উপস্থিত আছে তেওঁলোকৰ মতামতসমূহ সংগ্ৰহ কৰক। আমি কেইবাটাও ফেক্টৰৰ কথা উল্লেখ কৰিছোঁ, প্ৰায় 11টা ফেক্টৰ যোৰহাট লোকসভা সমষ্টিবাসীৰ বাবে। এগৰাকী লোকসভাৰ প্ৰাৰ্থী হিচাপে সুশান্ত বৰগোহাঁই হওক অথবা তপন গগৈ হওক, দুয়োগৰাকী প্ৰাৰ্থীয়ে নতুন, অৰ্থাৎ তেওঁলোকৰ মুখ নতুন। এইটো 1 নম্বৰ হ'ব পাৰে এটা কাৰক। ই হয়তো কিছু পৰিমাণে হ'লেও প্ৰভাৱ পেলাব পাৰে, যাৰ ফলতে হয়তো ভোটাৰসকল 2জন প্ৰাৰ্থীক লৈ কিছু পৰিমাণে অসন্তুষ্ট হৈ আছে। সম্পূৰ্ণ তেওঁলোক সন্তুষ্ট বুলি ক'ব নোৱাৰি। দ্বিতীয়তে, শক্তিমন্ত্ৰী হিচাপে কোনো উল্লেখযোগ্য সফলতা নাই বুলি তপন গগৈৰ বিৰুদ্ধে এটা অভিযোগ আছে। অৱশ্যে আপোনাৰ কাষত থকা এগৰাকী ব্যক্তিয়ে কৈছে যে LED বাল্ব প্ৰদান কৰাকে আদি কৰি বিভিন্ন ধৰণৰ কাম হেনো তপন গগৈয়ে কৰিছে, সেইখিনি কথাও থাকিব। 3 নম্বৰতে, 2016 চনত থাওৰা বিধানসভা সমষ্টিত আকৌ সুশান্ত বৰগোহাঁই পৰাজিত হৈছিল। সেই পৰাজয়ৰ ৰেকৰ্ডে কিবা প্ৰভাৱ পেলাব পাৰে নেকি সুশান্ত বৰগোহাঁইৰ ক্ষেত্ৰত এইবাৰৰ নিৰ্বাচনত?
লগতে এটা ভাৱবোধক কথা, যিহেতু আছুৰ সমৰ্থন তপন গগৈলৈ থাকিব পাৰে, যদিও কোৱা হৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছু আছে আৰু আছুৱে কেতিয়াও বিজেপিক সমৰ্থন নিদিয়ে, কিন্তু তলে তলে হয়তো আছুৰ সমৰ্থন তপন গগৈয়ে পাব পাৰে আৰু হয়তো তাৰ ফলত তপন গগৈৰ কিছু লাভালাভ হ'ব পাৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যুটোৱে তপন গগৈৰ ভোটত প্ৰভাৱ পেলাব নেকি, অৰ্থাৎ তপন গগৈৰ ভোট খহাব নেকি? এইটো আছিল পঞ্চম এটা পইণ্ট। ষষ্ঠতে শিৱসাগৰৰ আহোম ভোট কাৰ পক্ষত যাব, অত্যন্ত গুৰুত্বপূৰ্ণ। এইখিনি কথা বহুতে হয়তো টিভিত মুকলিমূৰীয়াকৈ আলোচনা নকৰে, কিন্তু পোনপটীয়া কথা, যিহেতু ৰাজনীতিৰ অংক চলিছে, ৰাজনীতিৰ অংকটো কোনো কথা কেতিয়াও কাপোৰৰ আঁৰত থাকিব নালাগে, সকলো কথা স্পষ্ট হৈ জল পট হৈ ওলাই আহিব লাগে। অশ্বিনী চেতিয়াই কিছুদিন পূৰ্বে যিহেতু ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল, তাই আহোম ছাত্ৰ সন্থাৰ পৰা আহি অশ্বিনী চেতিয়া কিবা ফেক্টৰ হ'ব পাৰে নেকি, সেইটো এটা সপ্তম পইণ্ট দিগন্ত। লগতে অষ্টম পইণ্টটো হ'ল চাহ জনগোষ্ঠীয় ভোটাৰৰ প্ৰাৰ্থীৰ জয় পৰাজয়ত অগ্ৰণী ভূমিকা বা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব, সেই প্ৰশ্নটো আপুনি সুধিছেই, যিহেতু শেহতীয়াকৈ বিজেপিৰ পৰা বহু সুবিধা লাভ কৰিছে চাহ জনগোষ্ঠীয় লোকসকলে। 5,000 টকা 2,500 টকাৰ পৰা আদি কৰি বিভিন্ন সা সুবিধা, লগতে এটকীয়া চাউল, আৰু যিসকল চাহ জনগোষ্ঠীয় লোকৰ চৰ্দাৰ তেওঁলোকে মোবাইল ফোনো লাভ কৰিছে। এইসমূহ কথা, লগতে কংগ্ৰেছৰ পূৰ্বৰ দুৰ্নীতিৰ কথাটো আছে। বৰ্তমান যিহেতু মোদী ধুৰ অভাৱ আমি দেখিবলৈ পাইছোঁ, এই কাৰকসমূহে কেনেধৰণে প্ৰভাৱ পেলাব, চমুকৈ আমি আটাইকেইগৰাকী ব্যক্তিৰ মন্তব্য শুনিব বিচাৰিছোঁ। দিগন্ত হাজৰিকা। প্ৰাঞ্জল, এইখিনিতে আৰু এটা কথা উল্লেখ কৰি ল'ব লাগিব, কালি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়াই যিখন সভা সম্বোধন কৰিছিলে, সেই সভাখন যোৰহাটৰ টিয়কত সম্বোধন কৰিছিলে। এগৰাকী সভাপতি, ৰাষ্ট্ৰীয় সভাপতিৰ সভাত আচলতে কালি যিমান সংখ্যক ৰাইজৰ উপস্থিত হ'ব লাগিছিলে, সেয়া কিন্তু দেখিবলৈ পোৱা নগ'ল। 10,000 পৰা 15,000 তাতে জনতাৰ সমাগম দেখিবলৈ পোৱা গ'ল। মই পোনে আপোনাৰ প্ৰশ্ন ৰাইজৰ কাষলৈ লৈ যাব বিচাৰিছোঁ যে তপন গগৈ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। সুশান্ত বৰগোহাঁই যোৱাবাৰ কিন্তু নিৰ্বাচনত পৰাজিত হৈছিলে, কিন্তু এইবাৰ তেওঁ পুনৰ সংসদ হিচাপে তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে। কিমান দূৰ তেওঁ সফল হ'ব? যোৰহাট লোকসভা সমষ্টিটো এটা সন্মানীয় সমষ্টি। এই সমষ্টিটো আচলতে ৰাইজে প্ৰাৰ্থীৰ গুৰুত্ব দিয়ে আৰু বিভিন্ন জনগোষ্ঠীয় সমস্যা আছে, এই সমস্যাসমূহ সমাধান কৰিব পৰা যিজন ব্যক্তিয়ে এই সদনত উত্থাপন কৰিব লাগিব, কাৰণ এই নিৰ্বাচন দিল্লী কেন্দ্ৰিক নিৰ্বাচন আৰু প্ৰধানমন্ত্ৰী কেন্দ্ৰিক নিৰ্বাচন। ইয়াত এই দেখা গৈছে যে বৰ্তমান ক্ৰমে দলৰ গুৰুত্বটো বেছি আহি গৈছে। দুয়োটা দলেই প্ৰাধান্যটো ইতিমধ্যে বেছি পাইছে, যদিও কোনটো দলে এতিয়া ক্ৰমে প্ৰাধান্য পাব সেইটো আচলতে ৰাইজে বিবেচনা কৰিব। কিন্তু দেখা গৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বস্থানীয় তপন কুমাৰ গগৈ আৰু সুশান্ত বৰগোহাঁই এটা সংগঠনৰ পৰা আহিছে, যিটো সংগঠনৰ তেওঁ নেতৃত্ব দি পেলাই ইতিমধ্যে কংগ্ৰেছৰ দৰবাৰত তেওঁ টিকেট পাবলৈ সক্ষম হৈছে। গতিকে আমি ভাবিছোঁ যে আমি যোৰহাট লোকসভা সংসদজন এনে এজন সংসদ হওক, যিজন দিল্লীৰ দৰবাৰত সজোৰে অসমৰ সমস্যাৰ লগতে সমষ্টি যোৰহাট লোকসভা সমস্যাবিলাক সজোৰে উত্থাপন কৰিব পাৰিব, তেনে এজন ব্যক্তিকে ৰাইজে বিচাৰিছে বুলি মই ভাবিছোঁ। দিল্লীৰ দৰবাৰত যোৰহতীয়া ৰাইজৰ সমস্যা সজোৰে উত্থাপন কৰা অতি গুৰুত্বপূৰ্ণ কথা। মই আপোনাৰ ওচৰলৈ পোনে আহিছোঁ, পোনপটীয়াভাৱে সুধিছোঁ যে তপন গগৈ ডাঙৰীয়া শক্তিমন্ত্ৰী হিচাপে তেওঁ কিন্তু ব্যৰ্থ বুলি ইতিমধ্যে চৰ্চা চলি আছে। এই মুহূৰ্তত আপুনি কি অনুভৱ কৰিছে বা কেনেধৰণে আপুনি মতামত আগবঢ়াব? চাওক, আপুনি তপন গগৈ ডাঙৰীয়া ব্যৰ্থ নহয়। তপন গগৈ আঁচনি যিসমূহ দিছে, আপুনি এলিজিবল পেড হওক, বিভিন্ন আঁচনি আহিছে, ৰাইজৰ মাজত গৈছে। তপন গগৈ ডাঙৰীয়া আপুনি ব্যৰ্থ বুলি আপুনি ক'ব নোৱাৰে। আপুনি যদি চাই কংগ্ৰেছৰ পাৰ্টী যিজন সুশান্ত বুঢ়াগোহাঁই অসমৰ ভিতৰত একেবাৰে সৰু সমষ্টিটো ঠাউৰা, তেওঁ সেই সমষ্টিটোত তেওঁ জিকিব নোৱাৰাৰ ফলত তেওঁ পঞ্চায়ত প্ৰেচিডেণ্ট জিকাব নোৱাৰিলে। পঞ্চায়ত প্ৰেচিডেণ্ট জিকাব নোৱাৰাৰ পিছত অসমৰ এই সন্মানীয় সমষ্টিটো, আপুনি শিক্ষিত বুলি যদি অসমত চাই, শিক্ষিত সমষ্টি যোৰহাট লোকসভা, এই শিক্ষিত সমষ্টিটোত তেওঁ গৈ ইয়াৰ পৰা গৈ দিল্লীত মাত মাতিব নোৱাৰে। আৰু তপন গগৈ ডাঙৰীয়া আছুৰ নিচিনা এটা সংগঠনৰ পৰা আহি অসমৰ কাৰণে বিভিন্ন অনুষ্ঠান তেওঁ অসমত জিলিকিব পৰা এটা কাম কৰিব দিল্লীত পাৰিব, আৰু সেইবাবে অসমৰ ৰাইজে তেওঁক তপন গগৈ ডাঙৰীয়াক জিকাব বুলি আশাবাদী। তপন গগৈ ডাঙৰীয়াক সেইকাৰণে আচলতে ৰাইজে বাছি ল'ব। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এটা বাক্যত যদি সোধোঁ যে ভোটাৰ এইবাৰ পূৰ্বৰে পৰা এটা কথা ইয়াতে যোৰহাট সমষ্টিত এটা চৰ্চা চলে যে আহোম ভোটাৰ আৰু চাহ বাগিচাৰ ভোটাৰ ৰাইজে কিন্তু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। এইবাৰ আহোম ভোটাৰসকল আচলতে কাৰ পক্ষত যাব বুলি আপুনি এই মুহূৰ্তত ধাৰণা কৰে? এই বছৰ আহোম ভোটাৰ আৰু চাহ জনগোষ্ঠীয় ভোটাৰ, যিহেতু 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি বিজেপিয়ে হওক কংগ্ৰেছেই হওক তেওঁলোকে লালিপপ দিলে 6 জনগোষ্ঠীয় ৰাইজক, সেইকাৰণে তেওঁলোকে 6 জনগোষ্ঠীয় ৰাইজে আপোনাৰ প্ৰাৰ্থী চাই ভোট দিব।
প্ৰাৰ্থী চাই ভোট দিব, যি দুগৰাকী প্ৰাৰ্থী আচলতে এইখিনিতে প্ৰাঞ্জল উল্লেখ কৰাৰ প্ৰয়োজনীয়তা আছে। যি দুগৰাকী প্ৰাৰ্থী হৈছে তপন কুমাৰ গগৈ আৰু সুশান্ত বৰগোহাঁই, দুয়োগৰাকীৰ মাজত কিন্তু তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব, কাৰণ দুয়োগৰাকীয়ে ভাৱমূৰ্তি যথেষ্ট সবল বুলি এই মুহূৰ্তত ৰাইজৰ কথাৰ পৰা আমি বিবেচনা কৰিব পাৰোঁ। আৰু এটা কথা উল্লেখ কৰাৰ প্ৰয়োজন আছে, সুশান্ত বৰগোহাঁই যদিও থাওৰা সমষ্টিত পূৰ্বৰ বিধানসভা নিৰ্বাচনত পৰাজিত হৈছিল, সেই সময়ত কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰিৱৰ্তনৰ ঢৌ আছিল, অসমত ব্যাপকভাৱে ঢৌ বলিছিল। কিন্তু তেতিয়াও কিন্তু তেওঁ যি পৰাজিত ভোটৰ সংখ্যা, সেই ভোটৰ সংখ্যা কিন্তু আংশিকভাৱে পূৰ্বৰ তুলনাত কমিছিলে। সেই কথাটো কিন্তু এই সময়ত বিবেচনাৰ প্ৰয়োজনীয়তা আছে। মই আকৌ আপোনাৰ ওচৰলৈকে আহিছোঁ। বহু ৰাইজে বিভিন্ন ধৰণৰ কথা কৈছে, যে তপন কুমাৰ গগৈ ডাঙৰীয়াৰ কথাও কৈছে, সুশান্ত বৰগোহাঁই ডাঙৰীয়াই কৈছে যে আহোম ভোটাৰসকলে এইবাৰ যিহেতু অশ্বিনী চেতিয়া ডাঙৰীয়াই ইতিমধ্যে বিজেপিত যোগদান কৰিছে, সেইটো এটা ভূমিকা হ'ব পাৰে। নিশ্চয় দিগন্ত হাজৰিকা তেওঁলোকৰ ভাষ্যসমূহ ইতিমধ্যে আমি শুনিছোঁ, কিন্তু যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ পৰ্যালোচনাৰ ইয়াত প্ৰয়োজন আছে, মই পুনৰ দয়ানন্দ পাঠক ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। এই প্ৰশ্নটোকে মই আপোনাৰ কাষলৈ লৈ আহিছোঁ, আহোম ভোট কাৰ পক্ষত যাব? শিৱসাগৰত যথেষ্ট আহোম ভোট আছে, কিন্তু মোৰ দৃষ্টিভংগীত সুশান্ত বৰগোহাঁইও আহোম, লগতে তপন গগৈ আহোম। গতিকে এই ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী এইটো হৈছে যে তেওঁলোকে খুব এটা নিৰ্মোহভাৱে ভোটটো দিব। তেওঁলোকে বৰ এটা ইম'চনেলি যে ভোটটো দিব এই কথাটো মই নাভাবোঁ এইবাৰ, কাৰণ দুইফালে সমান সমান এটা তাত শক্তি আছে তেওঁলোকৰ, আৰু দুইজনেই তৰুণ প্ৰতিনিধি। আৰু এটা কথা মই এই ক্ষেত্ৰত ক'ব খুজিম যে আপোনাৰ ধৰক আপোনাৰ এতিয়া তাত এটকীয়া চাউল দিছে বা অন্য মোবাইল ফোন দিছে, এইবোৰ এটা কিন্তু ঠিক ইলেকশ্যনৰ আগে আগে দিয়া কথাটো কিন্তু এইটো কিন্তু এটা বৰ ভাল এটা অৰ্থ বহন নকৰে। কাৰণ কি আগতে কংগ্ৰেছে আপোনাৰ সূতা কম্বল দিছিল, এওঁলোকে যেনিবা সূতা কম্বলৰ ঠাইত এইটো দিছে, কিন্তু বস্তুটো কথাটোতো প্ৰায় মোটামুটি এইটো পপুলিষ্ট এটা মেজাৰ, এটা পপুলিষ্ট মেজাৰেৰে তেওঁলোকে ইলেকশ্যনত জয়ী হোৱাৰ কথাটো চিন্তা কৰিছে। গতিকে সেই কথা এটা আছে। কিন্তু এই ক্ষেত্ৰত মই নিজাকৈ এটা দৃষ্টিভংগী এটা আছে এই ক্ষেত্ৰত, যে এখেতসকলে এজন আপোনাৰ তাৰে সন্মানীয় এগৰাকী ব্যক্তিয়ে কৈছে যে কোনে আপোনাৰ সংসদত গৈ পেলাই অসমৰ হৈ কথাখিনি ক'ব, কিন্তু মই ভাবোঁ এওঁলোকৰ দুজনৰ এজনেও ক'ব নোৱাৰে, সেই ক্ষেত্ৰত মই একেবাৰে নিশ্চিত। কিন্তু অসমৰ ৰাইজে কিন্তু এইটো কথাত খুব পৰিতাপ পাব যে অসমৰ হৈ অসমৰ সংসদে ক'ব নোৱাৰিলে। কিন্তু একেটা কথাই কিন্তু আকৌ কেন্দ্ৰীয় চৰকাৰৰ কাৰণে এটা লাভাংশ হ'ব যে অসমৰ অন্তত মানুহে নামাতে, বোবা কেইজনমান তাত বহি থাকিব, গতিকে তেওঁলোকে নিজৰ ইচ্ছামতে কামখিনি আপুনি ক'ব বিচাৰিছে যে এক্স ফেক্টৰ, যাক আমি এক্সট্ৰিম ফেক্টৰ বুলি কওঁ, সেইটোৱে হয়তো ক্ৰিয়া কৰিব, কাৰণ ভাষাৰ ইয়াত জ্ঞানৰ কথাও বিভিন্ন সময়ত জড়িত হৈ থাকে। এইটো কাৰণ লোকসভা সংসদৰ কথা, বিধানসভা নহয়, তাত হিন্দী বা ইংৰাজী সলসলীয়াকৈ ক'ব পৰা, তেওঁলোকে ৱেল ভাৰ্চ, তেওঁলোকে বহুত হোমৱৰ্ক কৰি পেলাই আহে। গতিকে আমি দেখিছোঁ, আৰু আমি মহৎ কিছুমান আপোনাৰ ধৰক খুব ইলাষ্ট্ৰিয়াছ যিসকল আপোনাৰ MP, তেওঁলোকৰ প্ৰেজেণ্টেশ্যন আমি দেখিছোঁ, তেওঁলোকে কেনেকৈ বিষয় এটাক আগবঢ়াই লৈ গৈছে এইবিলাক কথা দেখিছোঁ। কিন্তু আমাৰ হৈছে কি, এওঁলোক যিসকল আমাৰ যিসকল সাংসদ আছে, সেই সাংসদসকলেতো মাত মতা আমি বৰ দেখা নাই, আমাৰ চকুতো পৰা নাই। আনকি বিজয় কৃষ্ণ হেণ্ডিকেও কিন্তু কোনো দিনেই আমাৰ দৃষ্টিত আমি কেতিয়াও তেওঁ মাত মতা আমি দেখা নাপালোঁ। বৰং এটা সময়ত হ'ল কি, তেওঁ মন্ত্ৰিত্ব দিয়াৰ পৰা তেওঁ মন্ত্ৰিত্ব গুচাই দিবলগীয়া হৈ গ'ল। তেওঁ মন্ত্ৰিত্ব হি হেজ বিন ড্ৰপড, যে তেওঁৰ যিটো তেওঁ কাম নকৰে, তেওঁ ক'ব নোৱাৰে, আনকি আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁক কিন্তু ড্ৰপ কৰি দিছিলে। গতিকে সেই ক্ষেত্ৰতো আমি খুব হতাশ যে আমাৰ ৰাইজে অন্তৰ যোগ্য ব্যক্তি কেইজনমানক আমি যদি পঠাব পাৰিলোহেঁতেন। সেইটো হয়তো দয়ানন্দ পাঠক ডাঙৰীয়া দলসমূহে আগতেই চিন্তা কৰিব লাগে, যিহেতু সংবাদ মাধ্যমতো আমি ধাৰাবাহিকভাৱে আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিলোঁ, এগৰাকী যোগ্য প্ৰাৰ্থীক দিব লাগে প্ৰাৰ্থিত্ব, কিন্তু তেওঁৰ টকা চাই বা তেওঁৰ অন্যান্য জনপ্ৰিয়তা চাই নহয়, অন্যান্য কথাবিলাক চাই পেলাই তাত দি দিছে, কিন্তু অন্যান্য কথাবোৰক বেছি গুৰুত্ব দি পেলাই। আৰু এটা কথা মই ইয়াত দেখিছোঁ, আৰু এটা কথা মোৰ এটা দৃষ্টিত আহিছে যে বিজেপিৰ ভিতৰতো কিন্তু বহুত ধৰক আপোনাৰ সবল ব্যক্তি যে নাই এইটো কথা নহয়, বহুত প্ৰাৰ্থী আছে। কিন্তু কি কাৰণত MLA মিনিষ্টাৰ হৈয়ে আছে এইটো তপন গগৈ, তেওঁক ইফালে তাত কেলে দিব লগা হ'ল, আৰু ইফালে আপোনাৰ ৰূপক শৰ্মাকতো নগাঁৱত কেলে দিব লগা হ'ল? তেওঁলোক অলৰেডি ৱৰ্কিং। গতিকে ৱৰ্কিং মানুহখিনিক হয়তো তেওঁলোকে তাতেই থাকি পেলাই অন্য হয়তো বহুত প্ৰাৰ্থী আছিল, সেইসকল প্ৰাৰ্থীক দিব পাৰিলেহেঁতেন। গতিকে এই ক্ষেত্ৰত বিজেপিৰ চিন্তাটো যে কি ধৰণৰ চিন্তা, এই কথাৰ কিন্তু আমাৰ কাৰণে এটা প্ৰশ্নবোধক চিন হৈ থাকিল। নিশ্চয়।
ধন্যবাদ জনাইছোঁ। অত্যন্ত নিৰ্মোহ বিশ্লেষণ আমি কৰিলোঁ, কিন্তু সৰ্বশেষত আকৌ কওঁ, সদায় কোৱাৰ দৰে যে জনসাধাৰণে বিবেক বুদ্ধিৰে চিন্তা কৰিব। ইয়াত কোনেও আপোনাক প্ৰভাৱিত কৰিব নোৱাৰে, সেইটোৱে আমি কামনা কৰোঁ, আৰু নোৱাৰাটোৱে ভাল, কাৰণ যদি বেলেগে আপোনাক প্ৰভাৱিত কৰে তেনেহ'লে আপোনাৰ ভোটটোৰ কোনো মূল্যই নাথাকিব। আমি অনুষ্ঠান সামৰিব ওলাইছোঁ, কিন্তু অনুষ্ঠান সামৰাৰ পূৰ্বে এটা বিশেষ ৰিপৰ্ট আপোনালোকৰ বাবে আগবঢ়াইছোঁ, যিহেতু ভোট দিয়াটো দেশৰ সকলো নাগৰিকৰে গুৰুত্বপূৰ্ণ দায়িত্ব, আৰু গণতন্ত্ৰৰ সবাতোকৈ এই গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ নেটৱৰ্ক 18 ভোটাৰ ৰাইজক আহ্বান জনাইছোঁ। लोकतंत्र हमारे पूर्वजों द्वारा दिया गया हमें एक बहुमूल्य उपहार। अब समय आ गया है कि हम इसकी गरिमा को और मजबूत बनाएं। भारत 17वें लोकसभा चुनाव के लिए तैयार है, तो ये समय हमारा है कि हम लोकतंत्र के इस जश्न में शामिल हो जाएं, एकजुट हो जाएं, अटूट बन जाएं, अपने लोकतंत्र की अभूतपूर्व मिसाल का विश्व में प्रदर्शन करें, गौरवान्वित करें अपने देश को। बंदूक की गोली से भी शक्तिशाली है इस वोट की ताकत, तलवार का पराक्रम भी इसके सामने क्षीण है। नेटवर्क 18 प्रस्तुत करता है लोकतंत्र के इस जोश को। बटन दबाओ, देश बनाओ, एक अभियान जो आपको अपने सपनों का देश बनाने के लिए प्रेरित करता है। लोकतंत्र जिसके लिए आपका दिल धड़कता है। देश को आपकी जरूरत है। आगे आए और मतदान करें। सुनिश्चित करें कि मतदान सूची में आपका नाम है, या फिर मतदान कार्यालय में जाकर अपना नाम पंजीकृत करवाएं। बटन दबाओ, देश बनाओ। नेटवर्क 18 की पहल